लोकसभा बिसायख'थिनि समा फोसावजानाय लोगो लोगोनो राजखान्थियारि हान्जाफोरा जोबोर गोख्रैथिजों फोसावदिंनायखौ खालामबोदों। आसाम आरो बिटिआर हालामावबो खुंथाय गोहोआव थानाय राजखान्थियारि हान्जानि अनगायैबो गुबुन गुबुन बेरेखा राजखान्थियारि हान्जाफोराबो बिसायख'थि फोसावदिंनायनिफ्राय उन जानानै थायाखै। मख'जाथाव बाथ्रानि थांनाय साननैसोनिफ्राय राजखान्थियारि हान्जाफोरा बिसायख'थि फोसावदिं आफादफोरखौ दाजेनबोबाय। बेबादि समावनो बिटिआर हालामनि मैखोम बेरेखा राजखान्थियारि हान्जा बिपिएफआ क'क्राझार जिल्लानि फकिराग्राम बिटिसि बियाबनि सिङाव बिसायख'थियारि फोसावदिं आफादखौ दानानै लाबाय। डक्टर रेजाउल करिमखौ आफादगिरि महरै सायख'नानै गासै सा-25 सुबुंखौ लानानै मोनसे गोख्रों बिसायख'थियारि फोसावदिं आफाद दानाय बे मेलाव बिपिएफनि एमएलए रबिराम नार्जारी, बारग' मन्थ्रि प्रमिला रानी ब्रह्म, एमसिएलए फारियै मुनमुन ब्रह्म, प्रकाश बसुमतारी, बिपिएफनि गौथुमारि नेहाथारि डक्टर रेजाउल करिम, बिपिएफनि मिरु दैदेनगिरि दिलदार आली, फकिराग्राम ब्लक बिपिएफनि आफादगिरि एजामुल हक, नेहाथारि पुलकेश राय आरो गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै एमएलए रबिराम नार्जारीया खौरां बिजोङाव ओरैबायदि बुङो। আগন্তুক আমার এমপি ইলেকশনের কারণে কেন্দ্রীয় কমিটি হিসাবে যেহেতু ইতিমধ্যে আমার কেন্দ্রীয় পর্যায়ে গঠন করে ললো আর কেন্দ্রীয় কমিটি নির্বাচনী প্রচার চলাবার কারণে গঠন করা আমার নির্বাচনী কমিটির নির্দেশ মর্মে প্রত্যেকটো ব্লকবিলাকত আমার ব্লক লেভেলত যেহেতু এটা এটা নির্বাচনী কি কয় ব্লক পরিচালনা কমিটি গঠন কৰিবলৈ আছে। আজি আমি ফকিৰাগ্ৰাম ব্লক ইলেকশন স্টিয়াৰিং কমিটিটো গঠন কৰিছোঁ আৰু আমি ডক্টৰ ৰেজাউল করিম যিজনে যোৱা এমএলএ ইলেকশনতো ফকিৰাগ্ৰাম অঞ্চলৰ কাৰণে এই ব্লকৰ আমাৰ স্টিয়াৰিং কমিটিৰ কনভেনৰ হিচাপে তেওঁ আছিলে। তেখেতকে আজি যেহেতু ভাষ্ট এক্সপিৰিয়েঞ্চ থকা এজন ইলেকশন মেনেজমেণ্টটো তেওঁ ভালকৈ জানে, আমি ফকিৰাগ্ৰাম ব্লক কমিটি ইলেকশন স্টিয়াৰিং কমিটিৰ কাৰণে চেয়াৰমেন হিচাপে তেখেতক ৰাখি আৰু তেখেতক সহায় কৰিবৰ কাৰণে আমাৰ কনভেনৰ হিচাপে ফকিৰাগ্ৰাম টাউনৰ ৱাৰ্ড কমিশ্যনাৰ ফৰেষ্ট দেৱনাথ ডাঙৰীয়াক আমাৰ আজি ৰাখি পেলাই আমাৰ ষ্টিয়াৰিং কমিটিখন গঠন কৰিলোঁ। শক্তিশালী এটা ইলেকশ্যন ষ্টিয়াৰিং কমিটি গঠন কৰিব পাৰিছোঁ আৰু তেওঁলোকে আগন্তুক নিৰ্বাচনৰ কাৰণে কমিটিখনৰ আমাৰ প্ৰতিজন নেতা কৰ্মীসকলৰ লগত একত্ৰিতভাৱে আৰু লগতে আমাৰ দলীয় যিবিলাক কেৰেণ বডিৰ পৰা আৰম্ভ কৰি উইংছবিলাক আছে তেখেতসকলক লগত লৈ এই অঞ্চলৰ ভোটাৰ ৰাইজৰ মন জয় কৰিবৰ কাৰণে ভোট আদায় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ লোককৌশল যুগুত কৰি তেওঁলোকে কাম কৰিব। আৰু ফকিৰাগ্ৰাম যিহেতু আমাৰ খুব এটা শক্তিশালী ভেটি থকা অঞ্চল আৰু ইয়াৰে ভোটাৰবিলাকে এতিয়া বিপিএফৰ লগত প্ৰায় 90% জড়িত হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে নিৰ্বাচনী সমিতি গঠন কৰাৰ পাছত এই ৰাইজক ধৰি ৰাখিবৰ কাৰণে আমাৰ ইয়াত মেক্সিমাম ভোট আমাৰ কোকৰাঝাৰ জিলাৰ ভিতৰতে চবতকৈ বেছি ভোট এই ফকিৰাগ্ৰাম ব্লকৰ পৰা দিয়াটো হ'ল আমাৰ যিহেতু মূল উদ্দেশ্য আজিৰ এই কমিটি গঠন কৰা আৰু ইয়াত কাম কৰা ইয়াৰ যিবিলাক আমাৰ দলীয় কৰ্মীসকল আছে তেওঁলোকৰ সেইটোৱে উদ্দেশ্য যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমি চবতকৈ বেছি ভোট ইয়াৰ পৰা দিম আৰু সেই উদ্দেশ্যেৰে তেখেতসকলে এতিয়া চেলেঞ্জিং এটা স্পিৰিট আৰু আত্মবিশ্বাসটো লৈ পেলাই কাম কৰিব। আৰু মই ভাবোঁ আমাৰ যেনেকৈ আমি ভাবিছোঁ ঠিক তেনেকৈ এই অঞ্চলৰ পৰা আমি মেক্সিমাম ভোট কোকৰাঝাৰ জিলাৰ ভিতৰতে চবতকৈ বেছি ভোট আমি আদায় কৰি আমাৰ এমপি কেণ্ডিডেট জিকাই দিয়াত অৰিহণা যোগাই দিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। যদিও আছে এ যোৱাবাৰ ইলেকশ্যনত 2020 ইলেকশ্যনত সি এক্সিডেণ্টেলিহে জিকি যোৱা বুলি আমি ক'ব পাৰোঁ আৰু বিভিন্ন কথা আছে ভিতৰত বিভিন্ন ৰহস্য আছে এইবিলাক কথা এতিয়া মই ক'ব নাযাওঁ। কিন্তু আমি তেখেতক ৰাইজৰ ভোট দিয়াৰ কাৰণে বা ৰাইজৰ পৰা ভোট তেখেতে যে বিপুলভাৱে পাইছে ইয়াৰ কাৰণে জিকি গৈছে বুলি ৰাইজে ক'ব নোখোজে। ফকিৰাগ্ৰাম বাকী ৰাইজে চবেই কয় যে ইলেকশ্যনত যদিও জিকি গৈছে এক্সিডেণ্টেলিহে জিকি গৈছে আৰু ইয়াৰ পিছত আৰু তেখেতৰ জিকাৰ পিছত যিটো শক্তি থাকিব লাগে দলৰ যিটো ভেটি থাকিব লাগে দলৰ সেই শক্তি ভেটি এতিয়া ফকিৰাগ্ৰাম অঞ্চলবাসী ৰাইজৰ মাজত যিহেতু নাই। গতিকে ৰাইজ বিপিএফৰ লগত আছে, বিপিএফৰ হয় আৰু ইয়াত থাকক বা নাথাকক একো ফেক্টৰ নহয়। ইয়াত আমাৰ ৰাইজ আছে বিপিএফৰ লগত আৰু বিপিএফ ৰাইজৰ মাজত আছে। গতিকে আমি কাকো ইয়াত ফেক্টৰ বুলি আমাক ক্ষতি কৰিব পৰা শক্তি আছে বুলি কাকো আমি সন্মুখত দেখা পোৱা নাই, তেনেকুৱা আমি কাকো গণ্য কৰা নাই।
বছৰ ওপৰৰ প্ৰতিনিধি হিচাপে তেখেতে এম পি হৈ দিল্লীত থাকি পেলাই আজি ওপৰৰ ভাই ককাইসকলনে সকলৰনো তেওঁ কি কাম কৰিছে এইটো এতিয়া হিচাপ কিতাপ কৰাৰ সময় আহিছে আৰু এই হিচাপ কিতাপটো আমি কৰিব নালাগে ৰাইজে কৰিছে নাম্বাৰ 1 পাৰফৰ্মেঞ্চটো কি মানে এম পি হিচাপে তেখেতে সমষ্টিবাসী ৰাইজৰ কাৰণে উন্নয়নমূলক কাম ক'ত কৰিছে কিমানটা কৰিব পাৰিছে ইয়াৰ হিচাপ কিতাপ কৰিলে কমপ্লিটলি আজিৰ দিনত বিগ জিৰ' একেবাৰে জিৰ' পাৰফৰ্মেঞ্চ হীৰা চৰণীয়াৰ লগত কাম কৰা যিবিলাক শক্তি আছে যিবিলাক দল আছে সংগঠন আছে যিসকল নেতা কৰ্মীসকল আছে তেখেতসকলে আজি BPFৰ লগত চব সোমাই গ'ল জড়িত হৈ গ'ল আৰু কিছুমান BJPৰ লগত সোমাই গ'ল কিছুমান কংগ্ৰেছৰ লগত গ'ল কিছুমান তৃণমূল কংগ্ৰেছৰ লগত গ'ল গতিকে হীৰা চৰণীয়াৰ মানুহ হিচাপে এতিয়া মানুহ তেনেকুৱা হৈ থকা নাই এইবিলাক খেম কেতিয়াবাই মানে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে গতিকে নামৰহে হীৰা চৰণীয়া তো এই হীৰা চৰণীয়াক লৈ পেলাই এতিয়া একো চিন্তা কৰিব লগা নাই এতিয়া হীৰা চৰণীয়াই আচলতে যিখিনি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰি পেলাই তেখেতে নম্বৰৰ ভাই ককাইসকলৰ ভোট আদায় কৰি জিকি গৈছিলে নম্বৰ 1 তেখেতে জিকি যোৱাৰ লগে লগে BTC বাতিল কৰিবৰ কাৰণে কথা দিছিলে প্ৰতিশ্ৰুতি দিছিলে BTC বাতিল নহ'ল বৰঞ্চ BTC তেওঁ UPPLৰ লগত একেলগে এলায়েন্স কৰি পেলাই BTCখন নিজে চলাই আছে এতিয়া যিটোক নেকি তেওঁ বাতিল কৰিবৰ কাৰণেহে উদ্যোগ ল'ব লাগিছিল কাম কৰিব লাগিছিল সেইটো নকৰি এতিয়া ক্ষমতাৰ সোৱাদ লৈ পেলাই তাতে ঘি মাখন ক্ৰীম এই BTCৰ পৰা তেওঁ খাইহে আছে এতিয়া ৰাইজে ওলোটা কাম কৰাটো তেখেতক দেখা পাই আছে ইয়াৰ কাৰণে ৰাইজে এইবিলাক মানে ভাল পোৱা নাই এইবিলাক বেয়া পাইছে আৰু গাঁও কৰ্তনৰ কাৰণে কথা কৈছিলে এটাও গাঁও আজিলৈকে কৰ্তন কৰা নহ'ল আৰু গাঁও কৰ্তনৰ বাদ দি পেলাই আজি তেখেতে চৰকাৰ নিজে BTCখন চলাই আছে এইবিলাক গাঁও লৈ পেলাই BTCৰ শাসন চলাই আছে গতিকে এইবিলাক প্ৰতিশ্ৰুতি আজি পূৰণ কৰাত তেখেতে চৰম পৰ্যায়ৰ 100% যেহেতু ব্যৰ্থ হৈছে ৰাইজ আৰু কিহৰ কাৰণে কিহৰ ইছ্যুৰ ওপৰত কোনটো ইছ্যুৰ ওপৰত কিহৰ কাৰণে তেখেতক বাদ দিব নিদিয়ে নহয় এতিয়া তেখেতক বাদ দিছে যি হ'ল দুইটা টাৰ্ম তেখেতে ৰাইজৰ মানে এটা আশা পূৰণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়াৰ ফলত ভুলক্ৰমে ৰাইজেও বিশ্বাস আস্থা লৈ পেলাই ভোট দিছিল এইটো পূৰণ নোহোৱাত এতিয়া তেখেতক চবে বুঢ়া আঙুলি দেখুৱাইছে আৰু ৰাইজৰ ওচৰত তেওঁ যাবই নোৱাৰে এইটোতো একদম চৰম পৰ্যায়ৰ এটা লজ্জাজনক ঘটনা মানে বড়ো ৰাজনীতিৰ বা অসমৰ ভাৰতবৰ্ষৰ ৰাজনীতিৰ পথাৰতে ক'বলৈ গ'লে এইটো চবতকৈ মানে ডাঙৰ এটা লজ্জাজনক ঘটনা বুলি মই ক'ব খুজিছোঁ কিয়নো আজি UPPLৰ জন্মটো কিহৰ কাৰণে হৈছিলে তেখেতসকলে BTC চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে BTS চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে জন্ম লৈছিলে সেইটো সঁচা হয় কিন্তু ইয়াৰ লগে লগে ৰাইজৰ আগত তেওঁলোকে কৈছিলে যে আমি সুশাসন প্ৰদান কৰিম দুৰ্নীতিমুক্ত BTC আমি শাসন কৰিম আমি নিকা এটা BTC চৰকাৰ চলাম বুলি তেখেতে কৈছিলে দুৰ্নীতিৰ লগত কেতিয়াও আপোচ নকৰে জিৰ' টলাৰেঞ্চৰ কথা তেখেতসকলে কৈছিলে আৰু দুৰ্নীতি অপসাৰণ কৰা মানুহবিলাকৰ এগেইনষ্টত ৰাইজে মানে কমপ্লেইন দিব পাৰিব বুলি ব্লক অফিচত পাৰ্টি অফিচত BTC অফিচত বক্স এটাকৈ বনাই সেই বক্সত কমপ্লেইনবিলাক দিব পাৰিব বুলি ঘোষণা কৰিছিলে কিন্তু আজি দুৰ্নীতি নিৰ্মূলৰ কাৰণে কথা কোৱা এই মানে দলৰ এজন BCDC চেয়াৰমেনে কোটি টকাৰ এই বাণ্ডলৰ বিচনাত শুই থাকি এইবিলাক মানে একেবাৰে ফূৰ্তি কৰা পাগলৰ নিচিনা একেবাৰে তাত মানে ফূৰ্তি কৰা এইবিলাক দৃশ্যটো দেখা পায় সঁচাকৈ যে আমি আজিৰ দিনত ক'ব লাগিব যে UPPL দল BTC ৰূপায়ণৰ কাৰণে আৰু একো ৰূপায়ণৰ কাৰণে আৰু আমাৰ কি কয় সেইটো সুশাসন দুৰ্নীতিমুক্ত নিকা BTC শাসন চলাবৰ কাৰণে জন্ম লোৱা নাছিল আচলতে তেখেতসকলে দুৰ্নীতিটোহে কৰিবৰ কাৰণে মূল লক্ষ্য উদ্দেশ্য লৈ পেলাই যে আজি এই UPPL দলৰ জন্ম হৈছিল সেইটোকে আমাৰ এই BCDCৰ যিটো কাণ্ড কাৰখানা কাৰ্যকলাপ লজ্জাজনক যিটো মানে ব্যৱহাৰ সেই ব্যৱহাৰ আচৰণটো স্পষ্টভাৱে প্ৰমাণ কৰি দেখুৱাইছে আজি দুৰ্নীতি নিবাৰণৰ কাৰণে যিটো অসফল হ'ল আজি দুৰ্নীতিৰ লগত যিহেতু লিপ্ত হৈ গ'ল অলতা কৰ ল'লে সেই দলে এতিয়া ৰাইজৰ আগত সোমাই যোৱাৰ তেখেতসকলৰ নৈতিক অধিকাৰ হেৰুৱাই গৈছে BTC অঞ্চলৰ ৰাইজৰ আগত তেওঁলোকে কাম কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই গৈছে আৰু আজি তেখেতসকলৰ যদি মানে 1%ও আত্মসন্মান তেওঁলোকৰ নীতি আদৰ্শৰ প্ৰতি মানে তেনেকুৱা ধৰণৰ মানে শ্ৰদ্ধা জনোৱা এইবিলাক যদি তেওঁলোকৰ মনত আছে তেওঁলোকৰ দলৰ লগত যদি আছে এই ধৰণৰ যিবিলাক দুৰ্নীতি কৰা টকাৰ বান্দলত হৈ থকা এই সকলক
দলৰ পৰা বৰখাস্তটো কৰিবই লাগিব কৰিব আৰু লগতে অপৰাধ দুৰ্নীতিৰ অপৰাধৰ তেখেতক যাৱজ্জীৱন কাৰাদণ্ডৰ দিবৰ কাৰণেহে ব্যৱস্থা কৰিব লাগিছিল সেইটো আজিলৈকে নকৰাটো লজ্জাজনক আৰু ৰক্ষণাবেক্ষণ দিয়াৰ যিটো চেষ্টা চলাই আছে আৰু গোটেই দলটোৱে এতিয়া দুৰ্নীতিৰ সাম্ৰাজ্য তেখেতসকলে BTCত চলাই আছে বুলি ৰাইজে আজি স্পষ্টভাৱে ক'ব খোজে এজন BCDC মেম্বাৰ চেয়াৰমেনবিলাকে অকল সি নহয় চবেই যিমান আছে আজি PMAY ঘৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক অৰুণোদয় আঁচনি ৰেচন কাৰ্ড নানান ধৰণৰ সৰু সুৰা আঁচনিবিলাকৰ পৰা হাজাৰ লাখ টকা তেওঁলোকে কালেকশ্যন কৰিছে সকলে MCLA সকলে আমাৰ বিভিন্ন ধৰণৰ স্কিম ঠিকা টুকুলিৰ কাৰণে ছাপ্লাইৰ কাৰণে আজি তেখেতসকলে 30-40% পইচা কালেকশ্যন কৰি আছে আজি চবেই দুৰ্নীতিৰ লগত তেখেতসকলে সহাৱস্থান কৰিছে আৰু ইয়াৰে প্ৰমাণ আজি এই চেয়াৰমেনজনে দেখুৱাই দিছে পাছত চাব UPPLৰ দলৰ অস্তিত্বই নাথাকিব UPPL দল আজি যাই আছে একমাত্ৰ BJP তেওঁলোকৰ মানে আশীৰ্বাদত আৰু BJP হ'ল এটা নিজে সুকীয়া ৰাজনৈতিক দল তেখেতসকলৰো লক্ষ্য উদ্দেশ্য আছে BTCক নিজে পৰিচালনা কৰিবৰ কাৰণে BTCৰ ক্ষমতা নিজৰ হাতত লৈ এই অঞ্চলৰ শাসন কৰাটো BJPৰ নিজৰ লক্ষ্য উদ্দেশ্য MP ইলেকশ্যনৰ পাছতে BJP দলে চাব UPPL দলৰ মানে মূৰৰ ওপৰত তেওঁলোকে যিটো আশীৰ্বাদৰ হাত দি ৰাখিছে সেই হাতটো তেখেতসকলে উঠাই ল'ব আৰু BJPয়ে তেওঁলোকৰ মূৰৰ ওপৰত আশীৰ্বাদ দিয়া হাতখন উঠাই লোৱাৰ লগে লগে চাব তেখেতসকলে এই যে ডিঙি কাটা যিটো মুৰ্গী ডিঙি কাটি পেলোৱা মুৰ্গী যেনেকৈ মানে জীৱনটো ওলাই যোৱাৰ আগতে একেবাৰে জঁপিয়াই মানে নিজে মৰি যায় এনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা হ'ব এটা ডিঙি কাটা যোৱা মুৰ্গীৰ নিচিনা অৱস্থা তেওঁলোকৰ হ'ব কমিটি আমাৰ আছে তেখেতসকলে বনাই আছে আৰু বনোৱাটো শেষ হোৱাৰ লগে লগে প্ৰকাশ পাব गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि